সলনি নহল ব্যাগুম APSCৰ চৰিত্ৰ পুনৰ APSCৰ বিতৰ্কিত আখ্যান 6 প্ৰাৰ্থীক সাক্ষাৎকাৰলৈ মাতি বিশেষ এজনকে সাক্ষাৎ গ্ৰহণ কিয় APSC কি আছিল 24 আগষ্ট 2023 প্ৰকাশিত APSCৰ বিশেষ বিজ্ঞাপন চূড়ান্ত ৰহস্যজনক আৰু অবিশ্বাস্য APSCয়ে পুনৰ ভৰসা হেৰুৱাৰ দিশে নেকি ৰাজ্যবাসীৰ 6 গৰাকীকৈ প্ৰাৰ্থীক সাক্ষাৎকাৰৰ নিমন্ত্ৰণ প্ৰদান কৰি 5 গৰাকীকে কোনো প্ৰত্যক্ষ কাৰণ অবিহনে কিয় বল আউট কৰিলে ৰাজ্যৰ একমাত্ৰ লোকসেৱা আয়োগটোৱে ৰাজ্যৰ অৰ্থনীতি আৰু পৰিসংখ্যা বিভাগৰ সঞ্চালক পদ বাছনিত চূড়ান্ত অনিয়ম কিয় APSCয়ে চিনি পায়নে এই বিশেষ 6 আবেদন আইডি সঞ্চালক পদৰ মূল সাক্ষাৎকাৰলৈ নিৰ্বাচিত 6 প্ৰাৰ্থীৰ আবেদন আইডি ক্ৰমে DRATT P2322000012 DRATT P2322000013 DRATT P2322000000 DRATT P2322000009 DRATT P2322000011 DRATT P2322000014 বিতৰ্কিত ৰাজ্যৰ অৰ্থনীতি আৰু পৰিসংখ্যা বিভাগৰ অতিৰিক্ত সঞ্চালক প্ৰধান অজিত বৰুৱা আন 6 বঞ্চিত প্ৰাৰ্থীক্ৰমে নয়নমণি গগৈ নিজাম চন্দ্ৰ পেগু পৰাগজ্যোতি বৰকটকী পুনাৰাম দাস আৰু পংকজ কুমাৰ গগৈ লোকসেৱা আয়োগে শেহতীয়াকৈ অনুষ্ঠিত কৰা অসম চৰকাৰৰ ট্ৰেন্সফৰ্মেশ্যন আৰু ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টৰ যি অৰ্থনীতি আৰু পৰিসংখ্যাৰ এটা সঞ্চালকৰ পদ আছিলে এই পৰীক্ষাটো যি ধৰণে অনুষ্ঠিত কৰিলে সি আচলতে অসমৰ সচেতন ৰাইজৰ চকু কপালত ধৰিছে বিভিন্ন প্ৰাৰ্থীয়ে আবেদন কৰিলে আৰু তাৰ ফলত তাৰ পৰা তেওঁলোকে গৈ 6জন প্ৰাৰ্থীৰ নাম তেওঁলোকে বাছনিভুক্ত কৰি 6জন প্ৰাৰ্থীক তেওঁলোকে সেই সঞ্চালকৰ পদৰ বাবে নিমন্ত্ৰণ দিয়ে আৰু আটাইতকৈ ডাঙৰ কথা APSC কাৰ্যালয়ত আহি সেই প্ৰাৰ্থীসকল ৰখি থাকে APSC কাৰ্যালয়ত শেহতীয়াকৈ তেওঁলোকক জনোৱা হয় যে এই 6জন প্ৰাৰ্থীৰ মাজত মাত্ৰ এজন প্ৰাৰ্থী বাদ দি বাকি 5জন প্ৰাৰ্থীকে কিন্তু তেওঁলোকে অযোগ্য বুলি ঘোষণা কৰে অৰ্থাৎ অসম লোকসেৱা আয়োগৰ দৰে এটা বিভাগ কিদৰে বেপেৰভাৱে চলি আছে শেহতীয়াকৈ আমি কৈছিলোঁ যে অসম লোকসেৱা আয়োগৰ 2022 বৰ্ষৰ পৰীক্ষা কিদৰে তেওঁলোকে দুৰ্নীতি আৰু অনিয়মে সংগঠিত কৰিছিল যি এছএৰ এখন পেপাৰ আছিলে 250 নম্বৰ এখন পেপাৰত 245 248 237 ধৰণৰ নম্বৰ পাইছিলে 96% পৰ্যন্ত নম্বৰ পাইছিলে 98% পৰ্যন্ত নম্বৰ পাইছে যেটো কোনো কালে সম্ভৱ নহয় তেওঁলোকে এখন লিষ্ট দিলে সেই লিষ্ট মতে প্ৰাৰ্থীসকল আহি ডকুমেন্টছ চেক কৰি থকাৰ সময়ত তেওঁলোকে হঠাতে ঘোষণা কৰে যে বাকি 5জন প্ৰাৰ্থী অযোগ্য এজন প্ৰাৰ্থীহে তেওঁলোকে যোগ্য হয় আৰু সেই যোগ্য প্ৰাৰ্থীজনৰ সৈতে তেওঁলোকে সঞ্চালক পদত তেওঁলোকে নিযুক্তি দিব গতিকে কিমান বেপেৰুৱা ধৰণৰ হৈ গৈছে এটা সাংবিধানিক সংস্থাই কথাবিলাক প্ৰমাণিত হৈছে গতিকে ইয়াৰ দ্বাৰা আমি ক'ব নালাগে যে অসম লোকসেৱা আয়োগ আচলতে এতিয়া গেলিছে পচিছে কাৰণ তেওঁলোকে RTI উত্তৰ নিদিয়ে এজন প্ৰাৰ্থীয়ে যেতিয়া নিজৰ উত্তৰ বহিখন লিখে সেই উত্তৰ বহিখনৰ নম্বৰ নাপায় শেহতীয়া যি অসম লোকসেৱা আয়োগৰ পৰীক্ষা হ'ল আজিলৈকে তেওঁলোকে কাট অফ মাৰ্ক দিবলৈ সাহস কৰা নাই পৰীক্ষা কেন্দ্ৰবিলাক যোৱা বছৰ তেওঁলোকে অন্তত 6-7টা কেন্দ্ৰত পৰীক্ষা কেন্দ্ৰবিলাক দিছিলে মূল পৰীক্ষাৰ বাবে এইবাৰ তেওঁলোকে ৰাতি তেওঁলোকে ঘোষণা কৰিছে যে এটা কেন্দ্ৰত পৰীক্ষা হ'ব অৰ্থাৎ আজি শিৱসাগৰৰ ল'ৰাজন হওক আজি ধেমাজিৰ ল'ৰাজন হওক আজি বৰাক ভেলীৰ ল'ৰাজন হওক আজি 3-4 দিনৰ কাৰণে পৰীক্ষা দিবৰ কাৰণে হাজাৰ টকাৰ ধন ভৰি পেলাই তেওঁলোকে অসম লোকসেৱা আয়োগত মূল পৰীক্ষা দিবৰ কাৰণে আহিব লাগিব আশ্চৰ্যজনক চৰম ৰহস্যজনক সাক্ষাৎকাৰ গ্ৰহণ কৰা একমাত্ৰ সম্ভ্ৰান্ত প্ৰাৰ্থীৰ বয়স 59 বছৰ 9 মাহ অতিৰিক্ত সঞ্চালক অজিত বৰুৱাৰ অৱসৰলৈ বাকি মাথো 3টা মাহ তেনে পৰিস্থিতিত আন 5 যোগ্য প্ৰাৰ্থীক APSCয়ে এবাৰো বিবেচনা নকৰাৰ প্ৰকৃত কাৰণ কি উত্তৰ দিব পাৰিবনে ৰাজ্যৰ একমাত্ৰ লোকসেৱাৰ প্ৰতিষ্ঠানটোৱে উল্লেখ্য যে
আটাইকেইজন প্ৰাৰ্থীয়ে উচ্চ শিক্ষিত তথা সকলো প্ৰয়োজনীয় অভিজ্ঞতা তথা অৰ্হতা থকাৰ পাছতো APSCৰ বাছনিত নুঠিল কিয়? বঞ্চিত প্ৰাৰ্থীক্ৰমে নিজাম চন্দ্ৰ পেগু গুৱাহাটীৰ এখন প্ৰতিষ্ঠিত মহাবিদ্যালয়ৰ অৰ্থনৈতিক বিভাগৰ অধ্যাপক ৰূপে কাৰ্যনিৰ্বাহ কৰি থকাৰ পৰিৱৰ্তে পংকজ কুমাৰ গগৈ ডাইৰেক্টৰ অফ ইনকামছৰ আন এগৰাকী উচ্চ পদস্থ বিষয়াৰূপে কৰ্মৰত। আন দুই বঞ্চিত প্ৰাৰ্থী নয়নজ্যোতি গগৈ আৰু পৰাগ বৰঠাকুৰ ৰাজ্য চৰকাৰৰে অন্য এক বিভাগৰ উচ্চ পদত নিয়োজিত। এতিয়া প্ৰশ্ন বহুতো উঠিছে, কিন্তু পুনৰ উত্তৰহীন আয়োগৰ কৰ্তৃপক্ষৰ লগতে ৰাজ্যৰ প্ৰতিগৰাকী সচেতন প্ৰাৰ্থী তথা অভিভাৱক। উদ্বিগ্ন ৰাজ্যবাসীক এতিয়া কি যুক্তি দিব APSCয়ে? পৰৱৰ্তী সময়ত পুনৰবাৰ স্পষ্ট হৈ পৰিব। ভিডিঅ' জাৰ্নেলিষ্ট ৰূপজ্যোতিৰ সহযোগত গুৱাহাটীৰ পৰা ধৃতিৰাজ কলিতাৰ ৰিপৰ্ট NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।